মানুহে ভাবে যে ঘৰ সংসাৰ এৰি বৈৰাগ্য লৈছোঁ আচলতে সেইটো নহয় spirituality does not mean that give up everything it is not rejection it is a connection with Lord ভগৱানৰ লগত এটা সম্পৰ্ক আমাৰ আমি সেই কানেকশ্যনটো ৰাখি আমি কাম কৰিব লাগিব ভগৱানে কেতিয়াও কোৱা নাই যে ঘৰ সংসাৰ ত্যাগ কৰি তুমি মোৰ সেৱা কৰা সেইটো কেতিয়াও কোৱা নাই তেওঁটো আমাক জীৱৰ শ্ৰেষ্ঠ বনাইছে গতিকে আমাক কাম কৰিবলৈ এই পৃথিৱীত পঠাইছে গতিকে কামৰ মাজেৰে আমি তেওঁক চাব লাগিব অনলাইন ভালে যদি অনলাইনত ল'ৰা ছোৱালীয়ে চাই কিন্তু আজিকালিতো ল'ৰা ছোৱালী ফেচবুক হোৱাটছআপ বিভিন্ন ছ'চিয়েল মিডিয়াত ব্যস্ত হৈ থাকে গতিকে সেইবোৰ চাওক কিন্তু তাৰ মাজত স্পিৰিচুৱেল বা আধ্যাত্মিকতাও মানে চোৱাটো বা জানাটো ভগৱত গীতাখনেই হওক জানাটো বহুত দৰকাৰ কাৰণ স্পিৰিচুৱেলিটিয়ে মানুহক মানে সঠিক ৰাস্তা দেখুৱায় মই কেতিয়াও নেগেটিভ পাৰ্সপেক্টিভত ফেশ্বন চোৱাই নাই গতিকে মই যিমান কাম কৰিছোঁ মই মোৰ বেষ্ট দিছোঁ আৰু মই তেনেকৈ মই ৰিজাল্ট পাইছোঁ আপছ ডাউন এইবোৰ থাকিবই মোৰ তেনেকুৱা মোৰ একো মই প্ৰব্লেমত তেনেকৈ পৰা নাই বহুতে ফেশ্বন ৱৰ্ল্ডত জড়িতসকলক অলপ বেয়া চকুৰে চাই আছে তেনেকুৱা সমাজত কিন্তু আচলতে সেইটো নহয় ভাল বেয়া চবতে আছে যদি আপুনি ভাল দৃষ্টিৰে চাই সকলো ভালেই হয় আৰু বেয়া দৃষ্টিৰে চালে বেয়া লাগে বস্তুবিলাক তেনেকুৱা সেয়া ডিজাইনিঙৰ লগতে মই ব্যস্ত কাপোৰ কানি বনোৱা ডিজাইন কৰা আৰু লগতে মই ক্লাছো দিওঁ ট্ৰেইনিঙো দিওঁ ট্ৰেইনিংটো মোৰ ৰেগুলাৰ চলে তাতে কোনোবাই উইকলি মানে 2 দিন আছে কিছুমানৰ ক্লাছ কিছুমানৰ 3 দিন এনেকৈ কৰে নমস্কাৰ আপুনি চাই আছে ডেমক্ৰেটিক আসাম আৰু মই তৃণন বৈশ্য আৰু আজি আমাৰ এই বিশেষ অনুষ্ঠানত উপস্থিত আছে চন্দ্ৰমা বৰুৱা বাইদেউ আপোনাক আমাৰ এই অনুষ্ঠান সফলতাৰ চিঠিলৈ স্বাগতম জনাইছোঁ ধন্যবাদ যেহেতুকে বাইদেউক আজি আমি বিশেষকৈ সাজ পোছাকত ক'ব গ'লে শুভ্ৰ বগা ৰং পিন্ধি আছে আৰু চন্দনৰ ফুট কি বাইদেউ ৰহস্যটো কি প্ৰথমতে চন্দনৰ ফুট আচলতে মোৰ ভাল লাগে লগাই সেইকাৰণে লগাওঁ কিন্তু চন্দনৰ ফুটৰ কিছুমান তাৎপৰ্যও আছে লগোৱাৰ আমাৰ চন্দনৰ ফুট লগালে আমাৰ যিটো থাৰ্ড আই চক্ৰ সেইটো এক্টিভেট হৈ থাকে কপালখন আমাৰ ঠাণ্ডা হৈ থাকে দেখিবলৈও শুৱনি লাগে আৰু শাস্ত্ৰৰ মতেও কিছুমান কথা আছে চন্দনস্য মহত্বপূৰ্ণং পবিত্ৰং পাপনাশনং আপদা হৰতি নিত্যং লক্ষ্মী তিষ্ঠতি সৰ্বদা আচলতে কি হয় চন্দন লগালে আমাৰ যিবিলাক আকস্মিক দুৰ্ঘটনা বা তেনেকুৱা ধৰণৰ অকাল মৃত্যু সেইবিলাকৰ পৰা মানে বাচিব পৰা যায় বুলি এটা ধাৰণা এটা আছে আৰু লগতে চন্দনৰ তিলকটো আচলতে ভগৱানৰ চৰণ যদি আমি লগাওঁ ভগৱানৰ লগত সদায় বিষ্ণুৰ লগত সদায় লক্ষী থাকে গতিকে আমি লক্ষী বা ভক্তিক আমি লগত ৰাখোঁ যিটো বাইদেউ এটা ফেশ্বন জগতৰ লগত আপুনি জড়িত হৈ আহিছে ফেশ্বন জগতৰ যি এক অভিজ্ঞতা লগতে আপুনি বিশেষকৈ প্ৰাপ্তি নামৰ এখন শ্বৰ্ট ষ্টৰী নিৰ্মাণ কৰিলে কিছুদিন আগতে ফেশ্বন জগতৰ পৰা যি এক চলচ্চিত্ৰলৈ যি এক দীঘলীয়া যাত্ৰা সেই যাত্ৰা সম্পৰ্কে কিছু জানিব বিচাৰিম আচলতে মই ফেশ্বন ডিজাইনাৰে হয় কিন্তু কিছুমান কাম কৰিবলৈ মন থাকে যে সৰুৰ পৰাই মন আছিলে চিনেমা এখন বনাম তাৰপিছতে তেনেকৈ ইমান পৰিকল্পনা বুলি ক'বলৈ তেনেকুৱা নাছিলে এদিন মানে কি হ'ল মোৰ মানে এটা হেবিট আছে যদি ৰাতি টোপনি নাহে তেতিয়া মই কিবা কিবি লিখি ভাল পাওঁ মানে এনেই নাথাকোঁ আৰু তাৰপিছতে তেনেকুৱা হৈছিলে সেইদিনাখন মানে একদম টোপনি নাই মই মানে ডায়েৰীখন লৈ কিবা কিবি লিখি আছোঁ 12মান বাজিছে আৰু তেতিয়া আৰম্ভ কৰিছোঁ লিখা তাৰপিছতে ঘড়ীটো চাইছোঁ 5:30 বাজিছে তাৰপিছত মানে গোটেই লিখি শেষ কিবা মাইণ্ডত কিবা এটা আহিল লিখি শেষ তাৰপিছতে মই ডায়েৰীখন মানে ষ্টপ কৰি থৈ দিলোঁ প্ৰাপ্তিত কি প্ৰাপ্তি পাইছে প্ৰাপ্তিত সেইখনটো এখন ছ'চিয়েল ছবি হয় তাতে বিভিন্ন ধৰণৰ মেছেজ মই দিছোঁ তাত ছ'চিয়েল মেছেজ ফাইনেন্সিয়েল মেছেজ স্পিৰিচুৱেল মেছেজ প্ৰতিটো চিনতেই তেনেকুৱা ধৰণৰ মানে মেছেজ কিছুমান মই দিবলৈ চেষ্টা কৰিছোঁ সেইকাৰণে মানে মই মোৰ ফালৰ পৰা মই ছাকচেছ বুলি ভাবোঁ আৰু কিন্তু মই যেতিয়া আচলতে মানে এটা ৰিস্ক লৈ কৰিছিলোঁ কাৰণ মোৰ চিনেমাৰ লগত মই জড়িত নহয় মই চিনেমা লাইনৰ মানুহে নহয় কিবা মানে মন গ'ল যি হ'ব মানে মই ইমান কেলকুলেশ্যন কৰা নাই লাভ হ'ব লছ হ'ব কিবা এটা শিক্ষা পাম বুলিয়ে মই মানে কৰিলোঁ
তাৰপিছতে ভালেই হ'ল, এৱাৰ্ডো আহিলে মানে মহাৰাষ্ট্ৰৰ দুখন ইণ্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেলৰ পৰা মানে বেষ্ট প্ৰডিউচাৰ হিচাপে, বেষ্ট এক্ট্ৰেছ হিচাপে আৰু বেষ্ট ষ্টৰী ৰাইটাৰ হিচাপে। গতিকে সেইটো মোৰ বহুত বেছি ভাল লাগিছে। যিহেতুকে আপুনি ক'লে যে ফেশ্বন জগতৰ কথাও আপুনি ক'লে বা চলচ্চিত্ৰ জগতৰ কথা আপুনি ক'লে, আপুনি নিৰ্মাণ কৰা যিখন প্ৰাপ্তি নামৰ ষ্টৰী হয়, এইটো কি আছিলে আপোনাৰ শ্বৰ্ট ষ্টৰী। বিশেষকৈ যিসমূহ আজিকালি শ্বৰ্ট ষ্টৰী ওলাইছে তাৰ মাজত কি প্ৰাপ্তি কি ব্যতিক্ৰম? ব্যতিক্ৰম তেনেকুৱা নহয়, ছ'চিয়েল চিনেমা এখন চবে চাব পাৰে আৰু 12 মিনিটৰ হয় চিনেমাখন। গতিকে তাত সকলোৱে চাব পৰা চিনেমা এখন। আপোনাৰ মতে আধ্যাত্মিকতা কি? আধ্যাত্মিকতা আচলতে ক'ব গ'লে মানুহে ভাবে যে ঘৰ সংসাৰ এৰি বৈৰাগ্য লৈছোঁ, আচলতে সেইটো নহয়। It does not mean that spirituality does not mean that give up everything. It is not rejection. It is a connection with Lord. ভগৱানৰ লগত এটা সম্পৰ্ক আমাৰ। আমি সেই কানেকশ্যনটো ৰাখি আমি কাম কৰিব লাগিব। ভগৱানে কেতিয়াও কোৱা নাই যে ঘৰ সংসাৰ ত্যাগ কৰি তুমি মোৰ সেৱা কৰা, সেইটো কেতিয়াও কোৱা নাই। তেওঁতো আমাক জীৱৰ শ্ৰেষ্ঠ বনাইছে, গতিকে আমাক কাম কৰিবলৈ এই পৃথিৱীত পঠাইছে। গতিকে কামৰ মাজেৰে আমি তেওঁক চাব লাগিব, মানে শুশ্ৰূষা কৰিব লাগিব, চাব লাগিব। যিহেতু আপুনি আধ্যাত্মিকতাৰ কথা ক'লে, তাৰ মাজত এটা মনলৈ প্ৰশ্ন আহিছে যে ভগৱানক আপুনি পূজা কৰে আৰু পূজা কেতিয়া কৰে আৰু ভগৱানক কেতিয়াবা দেখিছে নেকি আপুনি? ভগৱানক মই একজেক্ট মই পূজা বুলি নকওঁ, মই ভক্তি কৰোঁ। ভক্তি আৰু পূজাৰ মাজত পাৰ্থক্য আছে। পূজা কৰিবলৈ বহুত দ্ৰব্য লাগে, মানে খৰচো হয়। ভক্তি কৰিবলৈ নালাগে, ভক্তিটো মনৰ বস্তু, মনেৰে পায়। আৰু ভগৱানক দেখা বুলি ক'বলৈ গ'লে আচলতে ভগৱান আমাৰ সেইটো অনুভৱ হয়। আমাৰ কলিৰ যুগৰ মানুহৰ এটা হায়াৰ এনাৰ্জি এটা তেওঁ ভগৱান সৃষ্টিকৰ্তা। সেই সৃষ্টিকৰ্তাক চাবৰ কাৰণে আমাৰ এই চকুত আমাৰ শক্তি নাই, সেইটো আমি কেতিয়াও নোৱাৰোঁ। আমাৰ সাধাৰণ চকুৰে তেনেকুৱা এটা হাই লেভেলৰ তেওঁ সৃষ্টিকৰ্তা ন, গোটেই সৃষ্টিখনে তেওঁ আমি চোৱাৰ আমাৰ শক্তি আমাৰ নাই। গতিকে আমি অনুভৱতহে আমি ভগৱানক পাব পাৰোঁ। যেনেকৈ এতিয়া তোমাৰ হেপিনেছ ইয়া ছেডনেছ, তুমি খুব ফূৰ্তিত আছা, তোমাৰ ফূৰ্তিটো তুমি আকৃতি দিব পাৰিবা। তুমি দুখত আছা, তোমাৰ দুখটো তুমি এটা আকৃতি দিব পাৰিবা? নোৱাৰা ন। তুমি অনুভৱ কৰিব পাৰিবা, অনুভৱহে কৰিব পাৰিবা। তো এইখিনিতে মই আৰু এটা কথা কওঁ। এবাৰ মানে কি হৈছিলে, স্বামী বিবেকানন্দই এখন ইউনিভাৰ্চিটিত লেকচাৰ দিব গৈছিলে। তাৰপিছতে তাতে কিছুমান মানে ছাত্ৰই মানে কিছুমান বদমাছ ছাত্ৰ ছাত্ৰী থাকে নহয়, তেওঁক মানে জোকাবৰ কাৰণে কি কৰিছিলে, ব্লেকবৰ্ডত লিখিছে যে গড ইজ ন' হুৱেৰ। তাৰপিছতে তেওঁ আহিছে, আহি ল'ৰা ছোৱালীবিলাকে কি ৰিয়েকশ্যন হয় সেইটো মানে চাব মানে খুব মানে বিচাৰি আছে। তাৰপিছত তেওঁ আহি একো ৰিয়েকশ্যন কৰা নাই। তেওঁ কি কৰিছে, ডাষ্টাৰ লৈছে আৰু চক এডাল লৈছে, লৈ তাৰপিছতে গড ইজ ন' হুৱেৰ যে লিখা আছে, সেই হুৱেৰৰ যিটো ডাব্লিউটো তেওঁ কাটি ন'ত লগাই দিলে। তেতিয়া কি হ'ল, গড ইজ নাও হিয়াৰ। তাৰমানে কি, ভগৱান ইয়াতে আছে, ভগৱান প্ৰতিটো মুহূৰ্তত আছে, প্ৰতিটো ক্ষণত ভগৱান আছে, সেইটো বুজা যায়। গতিকে ভগৱান আমাৰ অনুভৱৰহে বস্তু। গতিকে আমি ভগৱানক চোৱাৰ আমাৰ শক্তি নাই। আৰু ভক্তি কৰিবলৈ বিশ্বাস এটা লাগিব, ভগৱানৰ ওপৰত বিশ্বাস লাগিব, ভগৱান যে আছে সেই বিশ্বাসটো লাগিব। যিটো এইটো আধ্যাত্মিকতাৰ কথা আপুনি ক'লে, আপোনাৰ মতে প্ৰেম কি? প্ৰেমৰ সংজ্ঞা দিব গ'লে বহুত, এটা শব্দৰ বা এটা বাক্যৰে প্ৰেমৰ সংজ্ঞা দিব নোৱাৰি। তথাপিও প্ৰথম যদি কওঁ, প্ৰেম ডিভাইন ফিলিং। মোৰ মনতো প্ৰেম বুলি কোৱাৰ লগে ৰাধা কৃষ্ণ আহি যায় মনলৈ। আৰু দ্বিতীয়তে প্ৰেম বুলি ক'লে মোৰ মা দেউতাৰ প্ৰেম, সেইটো মানে খুব মানে মই ফিল কৰোঁ। মানে তেওঁলোকৰ একদম এটা ট্ৰু লাভ আছিলে, প্ৰকৃত প্ৰেম আছিলে। মই মা দেউতাৰ কথা আনোতে এটা কথা কৈছোঁ, মোৰ দেউতা তেতিয়া মই ক্লাছ 4-5 তেনেকুৱা, মোৰ দেউতা বাহিৰত মানে চাকৰি কৰি আছিলে। মায়ে কি কৰে, তেতিয়া মোক মানে 50 পইচা এটা দিয়ে, দি মানে সেইটো টাইমত মানে চিঠি পত্ৰ খুব চলিছিলেতো, ইনলেণ্ড কাৰ্ড আনিব দিয়ে। ইনলেণ্ড কাৰ্ড তেতিয়া দাম 35 পইচা। মায়ে মোক 50 পইচা দিয়ে, তো 15 পইচাৰ তই
চকলেট খাবি আৰু 35 পইচা দি ইংলেণ্ড কাৰ্ডখন লৈ আহিবি তাৰপিছতে মই লৈ আহোঁ তাৰপিছত পিছদিনাখন চিঠিখন মোৰ হাততে দি পঠিয়াই পষ্ট কৰিবলৈ ইংলেণ্ড কাৰ্ডখন এনেকুৱা জাপি উঠি এতিয়াতো এইবোৰ নোহোৱাই হৈছে হোৱাটছএপ ফেচবুক যিহেতুকে আহি গ'ল এতিয়া এইবোৰ নোহোৱা হৈ গৈছে তো ইংলেণ্ড কাৰ্ডখন জাপি ফল্ড কৰি আঠা এটা আছে কিন্তু হ'লেও তাৰমানে এনভেলপৰ নিচিনা নহয় ন বস্তুটো অকণমান ইফাল সিফাল কৰিলে ভিতৰৰ আখৰ মানে অকণমান চাব পাৰি কিন্তু চব চাব নোৱাৰি মই কি কৰোঁ মায়েনো কি লিখিছে দেউতালে সেই বুলি মই অকণমান এনেকৈ চাওঁ চালে মানে দেখাব পৰম পূজ্য এনেকৈ দেখাওঁ সেৱা ল'ব দেউতাক কি বুলি সম্বোধন কৰিছে সেইটো ইমানে পৰম পূজ্য সেইটো দেখাব আৰু দেখাব মানে তলত সেৱা ল'ব আৰু বাকী বুজি নাপাওঁ কিবা কিবি মানে ইমান চাব নোৱাৰোঁ আৰু একদম লাষ্টত লিখে আপোনাৰ ধৰ্মপত্নী অনুপমা বৰুৱা তাৰপিছতে মই দি দিওঁ আৰু চিঠিখন তাৰপিছত দেউতাৰ ৰিপ্লাই আহে দেউতাই কিন্তু খামত মানে পূৰা হেৰি কৰি পেলাই দেউতাৰ মানে কেতিয়াও মই চাব নোৱাৰোঁ মাক মানে পষ্টমেনে কেতিয়াবা দি থৈছে কেতিয়াবা মানে স্কুলৰ পৰা আহোঁতে পষ্টমেনে মোক লগ পালে মাৰ হাতত চিঠিখন দি দিবা তুমি এনেকৈ কয় তো মই আনি দিওঁ মাক কওঁ বোলে দেখুৱাবলৈ কওঁ মায়ে কেতিয়াও আজিলৈ দেউতাৰ চিঠি মই আজিলৈকে নেদেখিলোঁ কিন্তু মাৰ চিঠি মই বহুত মানে পঢ়িছোঁ আৰু তেওঁলোকৰ যিটো মানে এটা ভাল লাগে সেইবোৰ ভাবি ইমান তেওঁলোকৰ মানে ইমান প্ৰেম মানে সেইটো মানে কিবা বেলেগ সেই বস্তুটো মানে আজিকালি যেন নাই নোহোৱা হৈ গৈছে বাইদেউ চিঠি এটা সময়ত আপোনাৰ টেলিগ্ৰাফ এটা সময়ত আপোনাৰ বৰ্তমান জিমেইল এটা সময়ত আপোনাৰ টেলিফোন আছিলে টেলিফোনতো আমি কথা পাতিছিলোঁ বহুতে কিন্তু আমি চিঠিও পাইছিলোঁ কিন্তু কম পাইছিলোঁ কিন্তু চিঠিৰ যি এক মাদকতা চিঠিৰ যি আপোনাৰ পাৰৈ লৈ গৈছিল আগতে কিছুমান চিনেমা দেখাইছিল পাৰৈ চিঠি লৈ যায় চিঠিৰ যি এক চাহিদা আছিল বৰ্তমান সময়তে চিঠি হ'ব লাগে নেকি বাইদেউ এনেকুৱা মানে লাগে নেকি কেতিয়াবা মানে ডিজিটেল ইণ্ডিয়া ডিজিটেল যুগত এতিয়াতো আৰু চব সদায় এডভান্স হৈ গৈ আছে ন গতিকে এইটো মই কি ক'ম আৰু এইটো এডভান্স জগতৰ লগতে যাব লাগিব গতিকে এটা সময়ত আছিল সেইটোৰ মাদকতা বেলেগ আছিলে আৰু আজিকালিতো প্ৰেম বুলি ক'লে কি আৰু ৰাতিপুৱা আই লাভ ইউ বুলি কয় ইভিনিং হ'লে আই লিভ ইউ এনেকুৱা এটাই হৈ গৈছে কিন্তু তথাপিও নকওঁ যে প্ৰেম নাই প্ৰেম আছে কিন্তু আগৰ দৰে নহয় সেই মধুৰতা সেই মাদকতা সেই অনুভৱ সেইবোৰ নাই এতিয়া আপুনি এটা গ্লেমাৰাছ পজিশ্যনত আছে মুঠতে হয়নে নহয় মানে দৰ্শকে হয়তো নাজানে আমি কৈছোঁ আপুনি গ্লেমাৰাছ পজিশ্যনত এটা আছে আৰু বিশেষকৈ আপুনি প্ৰাপ্তিও কৰিলে লগতে আপুনি ফেশ্বন ডিজাইনাৰ আপুনি দেখিছোঁ আমি ফেশ্বন কাৰ্ড বুলি আপোনাৰ কিবা এটা আছেও কেনেকৈ সময়বিলাক কেনেকৈ মেইনটেইন কৰে বা প্ৰাপ্তি লিখোঁতে সময়বিলাক কেনেকৈ মেইনটেইন কৰিবলগীয়া হৈছিলে ফেশ্বনত বেছি সময় দিবলগীয়া হ'ল নে প্ৰাপ্তি আচলতে কি জানা কিছুমান বস্তু মানে ঘৰখনতে সৰুতে ল'ৰা ছোৱালীয়ে শিকি আহে এইবোৰ যে একেলগে বহুত কাম কৰিছোঁ ফেশ্বন ইণ্ডাষ্ট্ৰিটো আছোঁ চিনেমাৰ কামো কৰিছোঁ বা গানো গাইছোঁ নাচিছোঁ কৰিছোঁ কিবা কিবি সেই টাইম মেনেজমেণ্টটো মই মোৰ মাৰ পৰা শিকিছিলোঁ আমাৰ যৌথ পৰিয়াল আছিলে কিন্তু মায়ে গোটেই ঘৰখন মানে ইমান ধুনীয়াকৈ চবৰকে মানে ইমান ধুনীয়াকৈ লৈ গৈছিলে সেই মাৰ পৰা মই টাইম মেনেজমেণ্টটো মাৰ পৰা শিকিছিলোঁ মানে মায়ে এটা কথা কৈছিল একদিনত 24 ঘণ্টা তো 24 ঘণ্টাত তুমিতো 24টা কাম নকৰা তুমি 4টা 5টা কাম কিয় কৰিব নোৱাৰিবা তেনেকুৱা একদিনত 24 ঘণ্টা মানে আমি বহুত সময় পাওঁ গতিকে আমাৰ সময় নাই বুলি কোৱাৰ কোনো হেৰি নাই গতিকে আমি কৰিব পাৰোঁ আমাৰ ইচ্ছা থাকিলে আমি কৰিব পাৰোঁ কেতিয়াবা চায়ৰি লিখিছে নেকি চায়ৰি আমি লিখি থাকোঁ প্ৰায় ছ'চিয়েল মিডিয়াত আপুনি এৰি থাকে হোৱাটছএপত দেখা পাওঁ ষ্টেটাছত চায়ৰি কেতিয়াবা নিজাকৈ লিখিছে এইবোৰ আচলতে ফূৰ্তি হয় মাজে মাজে লিখোঁ মই লিখা নহয় মই এইটো মিৰ্জা গালিব চাহেবৰ চায়ৰি এটা মই কৈ দিছোঁ বাৰু गुजर जाएगा ये दौर भी गालिब गुजर जाएगा ये दौर भी गालिब ज़रा इत्मीनान तो रख जब खुशी ही नहीं ठहरी तो गम का क्या औकात है मैं अगर बदलूँ तो बदलूँ तुम वही हो क्या मैं अगर बदलूँ तो बदलूँ तुम वही हो क्या चलो माना कि मैं गलत हूँ तुम सही हो क्या कोई প্ৰেমৰ চায়ৰি বাইদেউ ক'লে লগতে চায়ৰিৰ লগত আপুনি কি ভাল পায় আৰু কবিতা হওক গল্প হওক উপন্যাস হওক পঢ়োঁ মই তেনেকুৱা ইমান তেনেকুৱা একো হেৰি নাই গান গাই ভাল পাওঁ
কিন্তু ছিংগাৰ নহয় দেই, এনেই ঘৰতে গাওঁ। কিন্তু তথাপিও এইবাৰ মানে খুব মানে ভগৱানৰ গান গাব মন গ'ল। মই ৰিচেণ্টলি মোৰ আহি আছে এলবাম এটা, মানে শ্ৰীকৃষ্ণৰ লীলাৰ ওপৰত মই আধ্যাত্মিকতাৰ ওপৰত সংস্কৃত গান এটা মই গাইছোঁ। এইটো মাহত ৰিলিজ হ'ব সেই গানটো। শংকৰদেৱ মাধৱদেৱে বৰগীত ৰচনা কৰিছিল, সেয়াও এক আধ্যাত্মিকতা। বৰগীত কেতিয়াবা শুনে বা বৰগীত কেতিয়াবা গায় নেকি? বৰগীত শুনো, বৰগীত শুনো মই। যদি বৰগীত এটা নিশ্চয়। শুন শুন ৰে শুন বৈৰী প্ৰমাণা নিশাচৰ ৰাম নাম। তাৰপিছতখিনি মনত নাই, পাহৰিছে। যিহেতুকে আপুনি আধ্যাত্মিকতাৰ ওপৰত এলবাম উলিয়াবলৈ গৈ আছে, এলবামটোৰ নাম কি, বা যদি এলবামটোৰ বিষয়ে অলপ কৈ দিয়ে? এলবামটো হৈছে দামোদৰ অষ্টকম। এইটো ভগৱান শ্ৰীকৃষ্ণৰ লীলাৰ ওপৰত হয়। এইটো যেতিয়া 3-4 বছৰ বয়স থাকোঁতে তেওঁ খুব মাখন চুৰ কৰি খাইছিল, এই তেনেকুৱা ধৰণৰ বিভিন্ন লীলাৰ ওপৰত মানে গানটো গোৱা হৈছে। শ্ৰীকৃষ্ণক মীৰা বহুত ভাল পাইছিল মীৰাই, আৰু তাৰ পাছত যেতিয়া শ্ৰীকৃষ্ণৰ নামতে সৰ্বোচ্চ ত্যাগ কৰিছিল মীৰাবাই, মীৰাবাইক লৈ কিবা ক'ব নেকি? মীৰাবাই আচলতে শ্ৰীকৃষ্ণক নিজৰ মানে পতি ৰূপত চাইছিল। শ্ৰীকৃষ্ণ বিভিন্ন ৰূপ আছে, যেনেকৈ শ্ৰীকৃষ্ণক মানে তুমি বিচাৰা সেনেকৈ শ্ৰীকৃষ্ণ তোমাৰ ওচৰত থাকিব। মীৰাই প্ৰতিৰূপত পাইছিল, আৰু সেনেকেই তাৰমানে মীৰাই গোটেই জীৱনটো শ্ৰীকৃষ্ণৰ নামত উৎসৰ্গা কৰিছিল। তেওঁতো মহাৰাণী আছিলে, কিন্তু তেওঁ সকলো বাদ দি শ্ৰীকৃষ্ণৰ কাৰণেই পাগল হৈছিলে, আৰু লাষ্টত তেওঁ পাইছিলেও শ্ৰীকৃষ্ণ। বৰ্তমান সমাজত বা বৰ্তমান ডিজিটেল যি যুগ, বহুতে অনলাইন পূজা কৰে, বহুতে আধ্যাত্মিকতা অনলাইনতে বিচাৰি পায়। আধ্যাত্মিকতাৰ যি যুগ, সেয়া মন্দিৰ মছজিদত বহুতে যায়, বা বহুতৰে নিজৰ নিজৰ যি সংস্কৃতি সেয়া পালন কৰি গৈছে, বা আপোনাৰ গোটেই পূজা পাতলো কৰে সনাতন ধৰ্মৰ ক'লে। তেনে ক্ষেত্ৰত যি অনলাইন পূজা, অনলাইনত ভগৱানক বিচাৰি পোৱা যায় নেকি? ভগৱানটো নিজৰ অনুভৱৰ বস্তু, গতিকে অনলাইন ভালেই যদি অনলাইনত ল'ৰা ছোৱালীয়ে চায়, কিন্তু আজিকালিতো ল'ৰা ছোৱালী ফেচবুক, হোৱাটছআপ বিভিন্ন ছ'চিয়েল মিডিয়াত ব্যস্ত হৈ থাকে। গতিকে সেইবোৰ চাওক, কিন্তু তাৰ মাজত স্পিৰিচুৱেল বা আধ্যাত্মিকতাও মানে চোৱাটো বা জানাটো, ভগৱত গীতাখনেই হওক, জানাটো বহুত দৰকাৰ। কাৰণ স্পিৰিচুৱেলিটিয়ে মানুহক মানে সঠিক ৰাস্তা দেখুৱায়। গতিকে স্পিৰিচুৱেলিটি বহুত দৰকাৰ, সৰুৰ পৰাই আচলতে স্পিৰিচুৱেলিটিৰ শিক্ষাটো দিব লাগে। নৱপ্ৰজন্মৰ বহু যুৱক যুৱতী, বহু ছাত্ৰ ছাত্ৰীয়ে ছ'চিয়েল মিডিয়াত বিশেষকৈ কিছুমানে ব্যস্ত হৈ থাকে। আধ্যাত্মিকতাৰ ওপৰত জ্ঞান কমি গৈছে। আধ্যাত্মিকতাৰ ওপৰত জ্ঞান মানে আপোনাৰ ধৰক ৰামায়ণ বা মহাভাৰত চৰ্চা কমি গৈছে নেকি বাইদেউ? চৰ্চাটো আগৰ দৰে নাই যদিও এতিয়া ভালো হৈছে, যিহেতুকে মোবাইলত আহি যায় চব বস্তু। গতিকে তেওঁলোকে যদি বুজি পায়, বা পিতৃ মাতৃ পেৰেণ্টছেও সেইখিনি যদি তেওঁলোকক দিয়ে যে অকণমান চাব লাগে। আমিতো টিভিত চাইছিলোঁ ৰামায়ণ মহাভাৰত, আজিকালিতো এনেকুৱা নহয়, মোবাইলত চব বস্তু বিচাৰিলে চব পাই যায়, গুগলত মাৰি দিলেই হয়। গতিকে চালে ভাল, গতিকে নলেজ তাৰ পৰা বহুত পায়। অতি সুন্দৰ। বাইদেউ, যিহেতুকে আধ্যাত্মিকতাৰ লগতে ফেশ্বন জগতত আপুনি খোজ দিছিলে, বা কেতিয়া ফেশ্বন জগতত আহিলে আপুনি, ফেশ্বন জগতৰ যি এক সুদূৰ প্ৰসাৰী দীঘলীয়া যাত্ৰা, সেই যাত্ৰা কেনেকৈ পাৰ হ'ল? কিবা ঘাট প্ৰতিঘাতৰ সন্মুখীন হৈছিলে নেকি? ঘাট প্ৰতিঘাতটো থাকিবই কামত। গতিকে ঘাট প্ৰতিঘাত নহ'লে, সংঘৰ্ষ নহ'লে জীৱনে নহয়, স্মুথলি কাৰো জীৱন নাযায়, সেইবোৰতো থাকিবই। গতিকে মোৰো হৈছিলে বহুত, কিন্তু ফেশ্বন জগতখনত ফেশ্বন মোৰ কাৰণে আচলতে এটা আৰ্ট, এটা কালাৰফুল ছাবজেক্ট। মই কেতিয়াও নেগেটিভ পাৰ্চপেক্টিভত ফেশ্বন চোৱাই নাই। গতিকে মই যিমান কাম কৰিছোঁ, মই মোৰ বেষ্ট দিছোঁ, আৰু মই তেনেকৈ ৰিজাল্ট পাইছোঁ। আপছ ডাউন এইবোৰ থাকিবই, মোৰ তেনেকুৱা একো মই প্ৰব্লেমত তেনেকৈ পৰা নাই। বহুতে ফেশ্বন ৱৰ্ল্ডত জড়িতসকলক অলপ বেয়া চকুৰে চাই আছে তেনেকুৱা সমাজত, কিন্তু আচলতে সেইটো নহয়, ভাল বেয়া চবতে আছে। যদি আপুনি ভাল দৃষ্টিৰে
চাই সকলো ভালেই হয় বেয়া দৃষ্টিৰে চালে বেয়া লাগে বস্তুবিলাক তেনেকুৱা আৰু ফেশ্বনৰ আৰু বহুতে ফেশ্বনৰ লগত মই সৰুৰ পৰাই মই স্পিৰিচুৱেল এনেকুৱা নহয় যে মই আজি স্পিৰিচুৱেল আগৰ পৰাই আধ্যাত্মিকতাটো মোৰ সৰুৰ পৰাই আছে মই ঘৰতেই মই সেইটো শিকি আহিছোঁ কিন্তু বহুতে তাৰমানে এতিয়া পাৰ্টি চাৰ্টি মই এনেকৈ এটেণ্ড নকৰোঁ তো মোক অলপ ইগন'ৰ কৰে বা তেনেকুৱা বহুত হৈছে মোৰ লগত কিন্তু মই ইমান মই সেইবোৰ মই হিচাপ নিদিওঁ কাৰণ মই মোৰ কাম কৰিছোঁ পাৰ্টি কৰিলে যে স্মাৰ্ট সেইটোও নহয় গতিকে যাৰ যি মেণ্টেলিটি বা যাৰ যি ইচ্ছা তেওঁলোকে কৰক মই কাকো মানাও নকৰোঁ আৰু বহুতে পাগল বুলিও কয় মোক এজনী গ'ল আৰু মানে গ্লেমাৰ ৱৰ্ল্ডত থাকি ক'ত মানে তিলক চিলক লগাই ঘূৰি ফুৰে এনেকুৱা কথাও মই বহুত শুনিছোঁ কিন্তু কি জানা যেনেকুৱা এটা মানে নিচা কৰা মানুহ এজন চিগাৰেট খাই ভাল পায় বা মদ খাই ভাল পায় গুটখা খাই এইবোৰতো আছে এই নিচা খোৱা মানুহবিলাকৰ মানা যে কৰে এইটো বেয়া বস্তু নাখাবি এনেকুৱা শুনে জানো নুশুনে ইফালে শুনে ইফালে দে এই ভক্তিটো মোৰ তেনেকুৱা ধৰণৰ নিচা মোৰ তো যোনে যি কওক কৈ থাকক মই মোৰ কাম মই কৰি আছোঁ মোৰ একো প্ৰব্লেম হয় মই হেপী তো সেইটো বেলেগৰ মানে কথা মই নুশুনো সফলতাক লৈ বহুতে সমালোচনা কৰে সেইটো আৰু মই চব বেলেঞ্চ কৰি মই গৈ আছোঁ সেইটোৱে লগতে আপুনি যে ফেশ্বনৰ কথা ইতিমধ্যে ক'লে ফেশ্বনৰ বাহিৰে যদি আমি চাবলৈ যাওঁ নৱপ্ৰজন্মৰ যিসকল যুৱতী অভিভাৱক কিছুমানে যুৱতীগৰাকীৰ বহুত ইচ্ছা থাকে ফেশ্বন জগতত মই যাম মই মডেল হ'ম মই আগবাঢ়ি যাম মই প্ৰতিষ্ঠিত এগৰাকী মডেল হ'ম কিন্তু কিছুমান পিতৃ মাতৃয়ে ফেশ্বন জগতত আহিবলৈ বাধ্যবাধকতা কৰে কেনেকৈ আগবাঢ়িব এই যুৱতীগৰাকী এইটো কোনো বস্তুৱে বেয়া নহয় আচলতে চব প্ৰফেশ্যনে ভাল হয় আৰু ভাল বেয়া পজিটিভ নেগেটিভ চবতে আছে সেইটো বস্তু জানিব লাগিব যে যদি নেগেটিভ পাৰ্চপেক্টিভেদি চাই এইটোতো ৰিজাল্টটো নেগেটিভেই পাব ফেশ্বন বস্তুটো একো মোৰ হিচাপত একো বেয়া নহয় মই যিহেতু এজ এ ডিজাইনাৰ ইমান বছৰে কাম কৰি আহিছোঁ মইতো একো বেয়া দেখা নাই গতিকে এইটো বহুত স্ক'প আছে কৰিব পাৰে কাম এইটো লাইনত একো বেয়া নহয় ভালকৈ গ'লে ভালকৈ শিক্ষা ল'লে নিশ্চয় সফল হ'বই ফেশ্বন ডিজাইনিঙৰ ক্ষেত্ৰত আপোনাৰ তাত বিভিন্ন ফেশ্বনৰ পোচাকো পোৱা যায় দিছে কেনেকৈ যোগাযোগ কৰিব যদি আপোনাৰ তাত কোনোবা আহিব বিচাৰে মইতো কাম কৰি আছোঁ লকডাউনত আচলতে মোৰ হেৰিটো বন্ধ হৈ গৈছিলে এতিয়া মই মোৰ ৰেচিডেঞ্চতে মই কামবিলাক কৰি আছোঁ গতিকে কোনোবাই যদি ইচ্ছা কৰে কণ্টেক্ট কৰিব পাৰে মোৰ কণ্টেক্ট নাম্বাৰটো 8876613997 এইটো নম্বৰত কণ্টেক্ট কৰিলে মোক পাব যেনেকুৱা ধৰণৰ কষ্টিউম লাগে তেনেকৈ মই বনাওঁ ফেশ্বন জগতৰ পৰা চিনেমালৈ বহুতে যায় বা বহুতে চিনেমাত স্থান পায় কিন্তু কিছুমানে নাপায় এইটো এনেকুৱা কিয় হয় বাইদেউ কিবা থাকে নেকি তাত ভিতৰত বোলে অমুকক চান্স দিম অমুকক নিদিওঁ সেইটো নহয় আচলতে নিজৰ কোৱালিটিও থাকিব লাগিব কেনেকুৱা মানে কোৱালিটি কি থাকিব লাগিব চিনেমা জগতত সোমোৱাৰ লগে লগে কথাটো এক্টিংটো মেইন নহয় এক্টিং মানে হেৰিটো থাকিব লাগিব এবিলিটিটো থাকিব লাগিব তেতিয়াহে হ'ব ফেশ্বন জগতত থাকি বহুতে এডভাৰটাইজমেণ্টো কৰে আপুনি কেতিয়াবা কৰিছে নেকি এডভাৰটাইজমেণ্ট তেনেকৈ মই কৰা নাই যেহেতু মই শ্ব'বিলাক কৰিছোঁ এনেকৈ ডাইৰেক্টলি কোনো তেনেকুৱা এডভাৰটাইজমেণ্ট বিভিন্ন এৱাৰ্ড আমি দেখিবলৈ পাইছোঁ ক'ত ক'ত লাভ কৰিছে বা কেতিয়া এৱাৰ্ডটো মই পাইছোঁ আচলতে মানে অসমৰ বাহিৰত এনেকৈ বহুতকেইটা এৱাৰ্ডেই মই পাইছোঁ নেশ্যনেল শ্ব'বিলাকত নেশ্যনেল এৱাৰ্ড পাইছোঁ মই বৰ্তমান চন্দ্ৰমা বৰুৱা বাইদেউ কিহৰ লগত ব্যস্ত মই মোৰ সেয়া ডিজাইনিঙৰ লগতে মই ব্যস্ত কাপোৰ কানি বনোৱা ডিজাইন কৰা আৰু লগতে মই ক্লাছো দিওঁ ট্ৰেইনিঙো দিওঁ ট্ৰেইনিংটো মোৰ ৰেগুলাৰ চলে তাতে কোনোবাই উইকলি মানে 2 দিন আছে কিছুমানৰ ক্লাছ কিছুমানৰ 3 দিন এনেকৈ কৰে যিহেতুকে বাইদেউ কৃষ্ণৰ জন্মভূমি বৃন্দাবন অৰ্থাৎ গকুল কেতিয়াবা গৈছে নেকি আপুনি মই বৃন্দাবন গৈছোঁ হয় বৃন্দাবনত শ্ৰীকৃষ্ণই গৰু চৰাইছিলে বিভিন্ন লীলা কৰিছিলে বৃন্দাবন গৈ মানে ইমান ভাল লাগে কি ক'ম আৰু কিন্তু আজিকালি কি হৈছে মানে ল'ৰা ছোৱালীবিলাক যায় তাতে ৰিলছ এইবোৰ কিবা কিবি বনাই থাকে আচলতে বৃন্দাবন ৰিলছ বনোৱা জেগা নহয় তাতে গৈ হোটেলত থাকি চিনেমা চোৱা টিভি চোৱা জেগা নহয় মানে বৃন্দাবনখন এনেকুৱা এটা
মানে জেগাটো মানে বুজাব নোৱাৰোঁ মই নিজে গৈ মই সেই বস্তুটো মানে ফিল কৰিছোঁ বৃন্দাবনৰ মানে মাটি বৃন্দাবনৰ গছ বন লতা সকলোৱে যেন কৃষ্ণ এনেকুৱা গতিকে তাতে আচলতে ৰিলছ বনাব যাব নালাগে মানে বনাওক ৰিলছ বনাওক কিন্তু সেইটো মানে কানেকশ্যনটো তেওঁৰ লগত থাকিব লাগে আৰু বৃন্দাবনত গ'লে মানে খালী ভৰিৰে খোজকাঢ়িব লাগে যিহেতুকে কৃষ্ণই তাত মানে খালী ভৰিৰে গৰু চৰাইছিল তাতে গতিকে বৃন্দাবনৰ মহত্ব বহুত আৰু মোৰ এটা মানে ডাঙৰ এটা মানে তাতে মানে কথা হৈছে গৈ লাষ্ট ইয়াৰ যাওঁতে মই বৃন্দাবন পৰিক্ৰমা কৰি আছিলোঁ মই আৰু মোৰ ছোৱালী গৈছোঁ দুয়োটাই আমি চেণ্টিং কৰি কৰি পৰিক্ৰমা কৰি আছিলোঁ পৰিক্ৰমা কৰি থাকোঁতে ৰাতি তেতিয়া 11টা বাজিছে তাৰপিছত তাতে মানে সন্ন্যাসী এজনক মানে ৰাস্তাতে পাই সুধি দিলোঁ যে প্ৰেমানন্দ মহাৰাজ তেওঁ আজিকালি আজিৰ যুৱ প্ৰজন্মই তেওঁক বহুত মানে ফ'ল' কৰে তেখেতক কেনেকৈ লগ পোৱা যাব তাৰপিছতে ক'লে কি তেওঁ 2:30 বজাত ওলায় তাৰপিছতে মই বোলো নাই আজি আৰু চেণ্টিঙে কৰিম আৰু পৰিক্ৰমা কৰি কৰি ৰখিম আৰু সেই বুলি মানে মানে গৈ গৈ 2:30 বজালৈ আমি মানে পৰিক্ৰমা কৰি কৰি সেই জেগাখিনি তেওঁ যোনফালে মানে ওলায় সেই জেগাখিনি পাইছোঁ তেওঁ ওলাই আহিছে আৰু ইমান ভাল লাগিছে সেই মানুহজনক মানে দেখি মানে ওচৰৰ পৰা যেন সাক্ষাৎ ভগৱানহে এনেকুৱা মানে ফিল হৈছে গতিকে সেইটো এটা মোৰ বহুত ডাঙৰ অভিজ্ঞতা তাতে গৈ বহুত এটা বেলেগ ধৰণৰ অনুভৱ হৈছে তাতে গৈ মানে সেইটো আৰু বহুতে বাইদেউ ভগৱানৰ ওচৰত গৈ কিবা নহয় কিবা বিচাৰে বোলে ভগৱান মোক মেট্ৰিকত পাছ কৰাই দিবা মই চেনি অলপ দিম বহুতে মানে চাৰাবা দি দিয়ে তেনে ক্ষেত্ৰত আপুনি ভগৱানক লৈ কি ক'ব বা ভগৱানক মানুহে খুজিব আচলতে নালাগে নিশ্চয় ভগৱানৰ পৰা আপুনি কেতিয়াবা কিবা বিচাৰি পাইছে নেকি নাই ভগৱানক আচলতে সেইটো বেয়া কথা আমাৰ মানুহবিলাকৰ সেইটো হয় যে 500 টকা এটা দি মোৰ কামটো কৰি দিয়া তেওঁতো আৰু ঠিকা লৈ থকা নাই ইয়াতে নহয় জানো 500 টকা 1000 টকাৰ কাৰণে তেওঁ হেৰি নহয় তেওঁ সৃষ্টিকৰ্তা হয় তেওঁ সেইবিলাক সেইটো বিজনেছ হয় সেইটো ভক্তি কৰিলে সেইবিলাক ক'ব নালাগে তেওঁ জানে তোমাৰ কি হৈ আছে কি হৈ থকা নাই গোটেইখিনি জানে গতিকে তেওঁ সেনেকৈ লোভ দিব নালাগে সেই বস্তুটো বেয়া কথা বহুত মানুহ আছে যে একদম বুন্দিয়াৰ লাড্ডু লৈ গৈ বহুত কিবা কিবি খোজে ভগৱান আমাৰ দুটামান বুন্দিয়াৰ লাড্ডুৰ কাৰণে দুটামান আপেল কমলাৰ কাৰণে তেওঁ ভোকাতুৰ নহয় তেওঁ ভক্তিটো চায় তেওঁ মনটোহে চায় তেওঁ সেইটো কথা আৰু বহুতেই কি কৰে মানে ধাম ধুম পূজা চূজা কৰি আহি বাহিৰত কিন্তু ওলাই আহি মন্দিৰৰ পৰা বাহিৰত ওলাই আহি মানুহক অপমান কৰে গতিকে সেইটো পূজাৰ কোনো কাম নাই বুলি ভাবোঁ মই তেনেকুৱা অনুষ্ঠান আমি সামৰিব লাগিব বাইদেউ শেষত কিবা ক'ব বিচাৰিব নেকি অনুষ্ঠান সামৰাৰ আগতে আচলতে আধ্যাত্মিকতা বহুত দৰকাৰ সমাজত আৰু আজিকালিৰ যুৱ প্ৰজন্ম বহুত বিচলিত হৈছে গতিকে তেওঁলোকক সঠিক লাইনত আনিবৰ কাৰণে আধ্যাত্মিক জ্ঞান দিয়াটো বহুতেই দৰকাৰ বুলি মই ভাবোঁ অভিভাৱকসকলেও আৰু আমাৰ যদি স্কুল কলেজবিলাকতো ভগৱত গীতাৰ মানে শিক্ষা এটা হ'লে হয় মানে খুব ভাল হ'লে কাৰণ ভগৱত গীতাখন পঢ়িলে বহুত কথা শিকিব পাৰি আৰু মানুহ কেতিয়াও ভগৱত গীতা মানে পঢ়াৰ পিছত মানুহ বিচলিত কেতিয়াও নহয় আমাৰ যিটো এটা ষ্ট্ৰেছ মানে ডেইলি লাইফত ষ্ট্ৰেছৰ পৰা ডিপ্ৰেশ্যন আহে সেইবোৰ বেলেঞ্চ কৰি মানুহে চলিব পাৰে গতিকে আধ্যাত্মিকতা খুবেই দৰকাৰ মানুহ হ'ব লাগে আধ্যাত্মিক হ'ব লাগে কাৰণ আধ্যাত্মিক মই আগতেই কৈছোঁ যে আধ্যাত্মিক মানে একদম বৈৰাগ্য নহয় ঘৰ সংসাৰ ত্যাগ কৰি সন্ন্যাস লোৱা সেইটো নহয় সেইটো এটা মানে কানেকশ্যন হয় ভগৱানৰ লগত কানেকশ্যন মনটো বেয়া লাগিলে আমাৰ কাৰো লগত কথা পাতিব মন নাযায় আমি অকলে থাকিব বিচাৰোঁ সেই অকলে থকা সময়খিনি আমি কাৰ লগত আমি কথা পাতোঁ আমি নিজৰ লগত কথা পাতোঁ আমাৰ নিজৰ ভিতৰতে আমাৰ মানে পৰমাত্মা সোমাই আছে গতিকে তাৰপিছত আমি কিছু দেৰি পিছত আমি ৰিলেক্স হওঁ গতিকে সেই বস্তুটো গতিকে সেই মন্দিৰ এটাত গ'লে মন্দিৰতো যাব লাগে আচলতে মন্দিৰত এটা মানে গুড ভাইব এটা মানে ভাল ভাইব্ৰেশ্যন এটা পায় কাৰণ তাত অলপমান মন্ত্ৰ চলি থাকে ভাল মানে পৰিৱেশ এটা হয় গতিকে মন্দিৰতো যাব লাগে তেতিয়া মানুহে বহুত মানে মাইণ্ডটো বহুত ঠিক হয় ভাল হয় সেই সিমানেই ক'ম আৰু মই ফেশ্বন ডিজাইনাৰ হিচাপে বিভিন্ন সময়ত সফলতা অৰ্জন কৰা চন্দ্ৰমা বড়ো বাইদেউৰ লগত আমি বহু সময় ধৰি কথা পাতিলোঁ লগতে বাইদেউ এগৰাকী আধ্যাত্মিকতাৰ
পৰিচয় দি বাইদেউ আচলতে বৰ্তমান ভাল পায়। বাইদেউ যিহেতুকে ভগৱান শ্ৰীকৃষ্ণৰ প্ৰেমিকা বুলি ক'লে ভুল নহ'ব বাইদেউ। বাইদেউ যিহেতুকে চন্দনৰ তিলক লগাই আছে আৰু বৰ্তমান সমাজত এই যে আধ্যাত্মিকতা আমি চাৰিওফালে দেখিবলৈ পাইছোঁ, কিন্তু বাইদেউ ব্যতিক্ৰম, কাৰণ বাইদেৱে এনেকৈয়ে সদায় শুভ্ৰ পোছাকত থাকে। আৰু বাইদেউ আপোনাক বিশেষকৈ আমাৰ এই অনুষ্ঠানত সফলতাৰ চিঠি অনুষ্ঠানটোত উপস্থিত থকাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ। সফলতাৰ চিঠি আপুনি নিশ্চয় চাই বাইদেউ, প্ৰায় চাই নিশ্চয়। কেনে পাইছে সফলতাৰ চিঠি অনুষ্ঠানটো, কেনে পাইছে যিহেতু দৰ্শকে বৰ্তমান আমাক আগ কৰি আছে? দৰ্শকসকলে চাব এই অনুষ্ঠানটো, বহুত ভাল, বহুত জানিব পাৰি। হয়, ধন্যবাদ বাইদেউ। যিহেতুকে আমি অনুষ্ঠান সামৰিব লাগিব, চাই থাকিব ডেম'ক্ৰেটিক আছে।